আজিৰ সৎসংগী সন্মিলনৰ মঞ্চ উন্মোচক ডক্টৰ সুৰজ নাৰ্জাৰীৰ সভাপতিত্বক লগতে মুখ্য সভাপতি উৎসৱ উদযাপন সমিতি এই চেগতে তেখেতক আমাৰ শ্ৰদ্ধাৰ চিনস্বৰূপে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ বাবে শ্ৰদ্ধাৰ শংকৰ বিশ্ৰেষ্ঠ সহকাৰী সম্পাদক সাংস্কৃতিক উপসমিতিক অনুৰোধ জনাইছোঁ। চাপৰিটোসকল জোৰকে হ'ব লাগিব। এয়া বন্তি প্ৰজ্বলন কৰাৰ কাৰণে শ্ৰদ্ধাৰ নাৰ্জাৰীদেৱক অনুৰোধ জনাইছোঁ। दीप ज्योति परम ब्रह्म दीप ज्योति जनार्दन दीप ज्योति हरित पापम संध्या दीपम नमस्तुते। वंदे पुरुषोत्तमं वंदे पुरुषोत्तमं वंदे पुरुषोत्तमं। এয়া মংগলময় ধ্বনিৰে আজিৰ আমাৰ এই অনুষ্ঠান আৰম্ভ হৈছে। আমার কাৰণে খুব সুখৰ খবৰ যে আমাৰ মাজত আহি উপস্থিত হৈছেহি বিজেপিৰ ৰাজ্যিক প্ৰাক্তন সভাপতি জ্যেষ্ঠ কেবিনেট মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস আৰু তেখেত লগতে আৰু দুজন আমাৰ খুব শ্ৰদ্ধাৰ ব্যক্তিক লৈ আহিছে। তেখেতসকল হ'ল আমাৰ মংগলদৈ MP শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া আৰু লগতে ভৱানীপুৰৰ বিধায়ক শ্ৰীযুত ফণীধৰ তালুকদাৰ ডাঙৰীয়া। গতিকে মই আমাৰ উৎসৱ সমিতিৰ কাৰ্যকৰ্তাসকলক অনুৰোধ কৰিছোঁ আমাৰ শ্ৰদ্ধাৰ ছাৰসকলক এই মঞ্চত আগুৱাই লৈ আহিবৰ কাৰণে। আমি তেখেতসকলক আমাৰ শ্ৰদ্ধা স্বৰূপ ফুলাম গামোচাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিম। অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ মাজত আহি উপস্থিত হৈছে বহুগৰাকী বিশিষ্ট ব্যক্তি। প্ৰথমতে আমি তেওঁলোকক আমাৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা শ্ৰদ্ধা তথা মৰমৰ চিনস্বৰূপে সম্বৰ্ধনা জনাবলৈ লৈছোঁ। এয়া আপোনালোকৰ সমূহত আমাৰ আটাইৰে শ্ৰদ্ধা মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাসদেৱ, লগতে আছে শ্ৰদ্ধাৰ দিলীপ শইকীয়াদেৱ। আমি এতিয়া সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছোঁ। প্ৰথমতে আমি সম্বৰ্ধনা জনাব বিজেপিৰ ৰাজ্যিক প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। তেখেতক সম্বৰ্ধনা জনাব শ্ৰীযুত সুভাষ সূত্ৰধৰ দাস। এয়া মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাসদেৱক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে সুভাষ সূত্ৰধৰ দাস। আৰু আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ এটি ফুলৰ থোপাৰে। ফুলৰ থোপাটি প্ৰদান কৰিব বলাই চাহাদেৱে। এতিয়া সম্বৰ্ধনা জনোৱা হ'ব মংগলদৈ MP শ্ৰীযুত দিলীপ শইকীয়াদেৱক। তেখেতক সম্বৰ্ধনা জনাব শ্ৰীযুত নয়ন ৰাহাৰাই, সম্পাদক উৎসৱ সমিতি। ক্ষমা কৰিব, তেখেতক সম্বৰ্ধনা জনাব কাৰ্যকৰী সভাপতি শ্ৰীযুত গৌতম দাস ডাঙৰীয়া। আৰু এটি বিশেষ খবৰ, আমি অতিকে সুখী যে আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া তেখেত নৱনিযুক্ত ৰাজ্যিক বিজেপিৰ সভাপতি। গতিকে তেখেতক আমি এই চেগতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। তেখেতক ফুলতোৰাৰে সম্বৰ্ধনা জনাব সবিতা দেৱনাথ। আমি এই মঞ্চৰ পৰাই দিলীপ শইকীয়াদেৱক জনাইছোঁ অশেষ শুভকামনা। তেখেত এইবাৰ নিৰ্বাচিত হৈছে অসম ৰাজ্যিক বিজেপিৰ সভাপতি পদত।
এতিয়া আমি সম্বৰ্ধনা জনাম ভৱানীপুৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত ফণীধৰ তালুকদাৰ দেৱক। তেখেতক সম্বৰ্ধনা জনাব উৎসৱ সমিতিৰ সম্পাদক নয়ন ৰাহা ৰায়। তেখেতক ফুলৰ তৰাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব অমলাংশু চাহাদা। এতিয়া আমি সম্বৰ্ধনা জনাম আমাৰ অতি সন্মানীয় EM গৌতম দাস ডাঙৰীয়াক। তেখেতক সম্বৰ্ধনা জনাব ৰঞ্জিত ৰয় দাই। তেখেতক ফুলৰ ৰূপৰে সম্বৰ্ধনা জনাব বিৰজা বাইদেউ। আমি আৰু এজন বিশেষ ব্যক্তিক সম্বৰ্ধনা জনাম কমতাপুৰ অট'নমাছ কাউন্সিলৰ সদস্য প্ৰণৱজ্যোতি বৰ্মন দেৱক। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব প্ৰণৱজ্যোতি বৰ্মন দেৱক সম্বৰ্ধনা জনাব শ্ৰীমতী বিৰজা কাকতি বাইদেউ। এইবাৰ আমি দুআষাৰ শুভেচ্ছামূলকভাৱে বক্তব্য শুনিবলৈ বিচাৰিম অসম ৰাজ্যিক বিজেপিৰ সভাপতি মাননীয় শ্ৰীযুত দিলীপ শইকীয়া দেৱৰ পৰা। জয় গুৰু। পৰম পূজ্যপাত শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰদেৱৰ 137তম পবিত্ৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি আজি নামনি অসম আৰু বিটিআৰ ভিত্তিক এই গুৰু ভাই সন্মিলনত বিভিন্ন প্ৰান্তৰ পৰা ভক্তিভাৱেৰে উপস্থিত হোৱা গুৰু ভাই ভনীসকল, আমাৰ মাজত উপস্থিত থকা পৰম শ্ৰদ্ধাৰ আমাৰ দলৰ প্ৰাক্তন সভাপতি তথা আমাৰ অসম চৰকাৰৰ সন্মানীয় জ্যেষ্ঠ কেবিনেট মন্ত্ৰী শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা ভৱানীপুৰ সমষ্টিৰ মাননীয় বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া, বিটিআৰ EM গৌতম দাস ডাঙৰীয়া, আমাৰ বৰ্মন ডাঙৰীয়া প্ৰমুখ্যে উদযাপন সমিতিৰ পৰম শ্ৰদ্ধাৰ সভাপতি সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল, সন্মানীয় জ্যেষ্ঠ গুৰু ভাইসকল, অতি শ্ৰদ্ধাৰ ঋত্বিকসকল প্ৰমুখ্যে ইয়াত উপস্থিত শ্ৰদ্ধাৰ ৰাইজ, মই বিশেষ ক'ব লগা নাই। পৰম পূজ্য শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰদেৱৰ পবিত্ৰ শ্ৰীচৰণত মই ভক্তিভাৱেৰে প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ, শ্ৰদ্ধা ভক্তি জনাইছোঁ। ঠাকুৰে আমাক সকলোকে কুশলে ৰাখক। অনাগত দিনত আমাৰ জীৱনত শান্তি আৰু সমৃদ্ধি যাতে আহে তাৰ বাবে ঠাকুৰে আমাক আশীৰ্বাদ কৰক। এই প্ৰাৰ্থনাৰে সমবেত সদৌতিলৈকে আকৌ এবাৰ মই ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি হিচাপে, নৱনিযুক্ত সভাপতি হিচাপে আমাৰ দলৰ 65 লাখ কাৰ্যকৰ্তাৰ হৈও পৰম পূজ্য ঠাকুৰ শ্ৰী শ্ৰী অনুকূল চন্দ্ৰ দেৱৰ শ্ৰীচৰণত মই সেৱা জনাই মোৰ বক্তব্য ইয়াতে সামৰণি কৰিছোঁ। জয় গুৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাৰ দিলীপ শইকীয়া দেৱক। এইখিনিতে আমি দুআষাৰ শুভেচ্ছামূলকভাৱে বক্তব্য শুনিবলৈ বিচাৰিম আমাৰ মুখ্য পৃষ্ঠপোষক মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাসদেৱৰ পৰা। আজি আমাৰ মাজত উপস্থিত থকা আমাৰ মঙলদৈ সমষ্টিৰ দৰং ওদালগুৰি সমষ্টিৰ সাংসদ তথা নৱনিযুক্ত ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি
সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ ভৱানীপুৰৰ বিধায়ক সঞ্জয় তালুকদাৰ ডাঙৰীয়া, আমাৰ BTRৰ PM গৌতম দাস ডাঙৰীয়া প্ৰমুখ সমূহ শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল, মোৰ পূজ্য সমূহ ঋত্বিকসকল, সমূহ গুৰু ভাইসকল, গুৰু ভক্তিসকল, যিহেতু এগৰাকী নিজে শিক্ষিত, গতিকে গুৰু ভাইৰ পৰা শুনিবলগীয়া বিশেষ কথা নাথাকে, আলহীৰ পৰা আমি ইতিমধ্যে শুনিলোঁ, গতিকে সকলোকে শ্ৰদ্ধা জনাইছোঁ। আজি আয়োজন কৰিলে, আজি বৰপেটা ৰোডখন এটা পূৰ্ণভূমিলৈ ৰূপান্তৰ হৈছে আৰু এনেকুৱা পূৰ্ণভূমিত ৰূপান্তৰ হোৱাৰ সময়তে আমাৰ সভাপতি ডাঙৰীয়াৰ বৰপেটা আৰু বাক্সা জিলাৰ কেইবাটাও কাৰ্যসূচী থাকোঁতে মই তেখেতক জনাইছিলোঁ যে এবাৰ পৰম পূজ্য আমাৰ অনুকূল ঠাকুৰৰ আজি 137তম জন্ম মহোৎসৱ আয়োজন কৰা হৈছে, গতিকে আপুনি এবাৰ সোমাব নেকি? তেখেতে তেওঁ তেতিয়া ক'লে যে এইটো মোক সুধিবলগীয়া কথা নাই, কিন্তু আমাৰ দায়িত্ব সকলোকে এবাৰ মাত লগাব লাগে, গতিকে নিশ্চিত ৰূপত আহিম বুলি কৈছিলে, যাৰ কাৰণে তেখেতকো মই ধন্যবাদ জনাইছোঁ। আৰু আজি আপোনালোকে যি আধ্যাত্মিকতাৰে একত্ৰিত হয়, আজি যি প্ৰায় লক্ষাধিক লোক আজি ইয়াতে উপস্থিত হৈছে আৰু সকলোৱে গুৰু বন্দনা কৰি গুৰু দৰ্শন আদৰ্শ আমি আগন্তুক দিনত যাতে আমি সকলোৰে মাজত যাতে দিব পায়, আমি আধ্যাত্মিকতাৰে যাতে আমাৰ মাজত বন্ধুত্ব সমন্বয় যাতে বৃদ্ধি কৰিব পাৰোঁ, তাকে আশা ৰাখি সকলোকে মই উদযাপন সমিতিৰ আমাৰ সুভাষ চক্ৰধৰ ডাঙৰীয়াৰ লগতে আমাৰ আহক, নেপথ্যত থাকে এইবিলাক মানুহ, গতিকে সুভাষ দাৰ নেতৃত্বত ইয়াতে যি কাৰ্যসূচী হৈছে, আমাৰ সভাপতি আছে, বসুমতাৰী ডাঙৰীয়া আছে, বসুমতাৰী ডাঙৰীয়া আছে, খুব সুন্দৰকৈ পূৰ্বতো এবাৰ অনুষ্ঠিত হৈছিলে, এইবাৰ মোদী ডাঙৰীয়া অহাৰ কাৰণে, প্ৰধানমন্ত্ৰী অহাৰ কাৰণে উপস্থিত থাকিব পৰা নাছিলোঁ, এইবাৰ মোৰে হয়তো পৰম সৌভাগ্য এইবাৰ উপস্থিত থাকিবলৈ পাৰোঁ, গতিকে সকলোকে মই আন্তৰিক ধন্যবাদ জনাই মই গুৰুধ্বনি দি পেলাই মই শেষ কৰিম। জয় গুৰু, জয় গুৰু, জয় গুৰু। এটা কথা মই পাহৰিছিলোঁ, মই দেওঘৰলৈ কেইবাবাৰো গৈছোঁ আৰু শেহতীয়াভাৱে মই মে' মাহত আমাৰ পূজ্য বাবাইদাকো মই সাক্ষাৎ কৰি আশীৰ্বাদ লৈ আহিছোঁ। আকৌ সোনকালে মই দেওঘৰলৈ যাম, এইখিনি কথা নক'লে আধৰুৱা যেন হ'ব, সেইকাৰণে এইখিনি কথা মই আকৌ এবাৰ ক'লোঁ আপোনালোকক। জয় গুৰু, জয় গুৰু, জয় গুৰু।